যাবো আছে 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 লেণ্ডিচিঙা IC চালৰ ফালৰ পৰা এটি খবৰ আহিলে যে ডুমুৰিগুৰিৰ জগদীশ দাস নামৰ ব্যক্তি এগৰাকী ঘৰত এগৰাকী আইতা উপস্থিত হয় হঠাতে কৰবাৰ পৰা গোস্বামী উপাধি আইতা এগৰাকী উপস্থিত হয়। তো সেই প্ৰথমতে আমি বাতৰি কৰিব গৈছিলোঁ যে যদি বাতৰি ক্ষেত্ৰতো কোনোবাই সন্ধান পায় আইতাক উদ্ধাৰ হ'ব। তো যাই আমি দেখিলোঁ যে আইতাগৰাকী কোনো নাই। আমি দেখিলোঁ আইতাগৰাকী কথা পাতিলোঁ, আইতাই কোনো নাই। আইতাগৰাকী এটাই কথা, আইতাগৰাকীক ভাল থকাৰ ব্যৱস্থা কৰি দিব লাগে। পিছত আমি অভয়পুৰী যিটো বয়োজ্যেষ্ঠ আশ্ৰম আছিলে তাতে আমি কথা পাতিলোঁ। তো তেখেতসকলে আমাক ভাল সঁহাৰি দিলে সেই সময়ত। পিছত আমি কথা পাতি গম পালোঁ যে আইতাগৰাকী কোনোবা এটা অচিনাকি ব্যক্তিয়ে মানে ৰাস্তাত এৰি থৈ গুচি গ'ল। সেইটোৱে আইতাগৰাকীয়ে জগদীশ নামৰ ব্যক্তিগৰাকীৰ ঘৰত আশ্ৰয় লয়। আৰু শেষত আমি আশ্ৰমলৈ কথা পাতি সেই দাদাৰ লগত কথা পাতি আমি আইতাগৰাকীক ই-ৰিক্সাৰ মাধ্যমত উদ্ধাৰ কৰি আনি আমি আশ্ৰমত আইতাগৰাকীক থকাৰ সুব্যৱস্থা কৰি দিওঁ। আৰু আচলতে এয়া আমি যি দেখিছোঁ এয়া এক মানৱতাৰ ধৰ্ম যেতিয়ালৈকে বৰ্তি থাকিব তেতিয়াহ'লে আমি সদায় আমি শান্তিৰে বসবাস কৰিব পাৰিম। নমস্কাৰ, মই আজি অভয়পুৰী বৃদ্ধাশ্ৰমত আহি ইমান সুখী হৈছোঁ যে ইয়াত পৰিৱেশটো ভাল আৰু ভালো লাগিছে। যোৱাকালি আমাৰ ঘৰ ডুমেৰগুৰিত সন্ধিয়াই এগৰাকী বৃদ্ধাক পিলপিলি এজনে মানে টালি টোপোলাই পেলাই থৈ তেখেতক এৰি থৈ গুচি যায়। ঠিক সন্ধিয়া হোৱাৰ সময়ে তেতিয়া বৃদ্ধগৰাকী আমাৰ ঘৰত যায়। ঘৰত যোৱাৰ পিছত মানে খাবলৈ খোজে, ঘৰৰ পৰা খাব দিয়ে, ৰাতি আৰু ক'ত যাব সেনেকৈ আমাৰ ঘৰত থাকে। আৰু অভয়াপুৰীত বৃদ্ধাশ্ৰম আছে সেই কথা আগতেও জানো বা শুনিছোঁ। আৰু আজি এই বৃদ্ধাশ্ৰমত আনি বৃদ্ধগৰাকীক থৈ গ'লোঁ। আৰু ইয়াত আহি পৰিৱেশটো মোৰ বহুত ভাল লাগিছে। মানুহজনে সুস্থ থাকক, কুশলে থাকক। ধন্যবাদ। লগতে আমাৰ মানে সাংবাদিক দাদাহঁতে ঘৰত গৈ তেখেতক লৈ আহিলে, মানে আনাত সহায় কৰিলে, তেখেতকো ধন্যবাদ। আৰু মানৱতার জয়গান আমিয়ে গাম। ধন্যবাদ। কালকা ভাটিবেলায় একটা পিলপিলি ওই একটা বুড়া মানুষ চিনি না, আমি অবশ্য জানিও না কিছু, এটা পরিচিতও নাই। তা একটা পিলপিলিওয়ালায় সন্ধ্যার সময় আমার এই বাড়ির সম্মুখে রাস্তায় রাইখা চলে গেল পিলপিলিওয়ালায়। এখন সন্ধ্যা লেগে গেল, কি করি এখন? লোকটারে জিজ্ঞাসা করলাম, এখন কোনো ঠিকানাও বলতে পারে না বা কিছুই বলতে পারে না সেরকম। তারপরে একাই আমার বাড়ির দিকে ঢুকলো আর কি, আমার বাড়িতে ঢুকলো। পরে আমি এখন সন্ধ্যা লেগে গেল, পরে আমি আশ্রয় দিছি আর কি। আশ্রয় দেওয়ার পরে এখন তো বুড়া মানুষ, আমারও তো অসুবিধা, আমারও বাড়িতে বুড়া মানুষ আছে, অসুবিধা হয়। এই জন্য আমি আজকে থানায় জানাইছি, অপরিচিত লোক, চিনি না, জানি না, শুনি না, আইসা উপস্থিত আমি জানাই।